হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। পুনৰ নতুনকৈ মুকলি হ'ল আঁচনি CMSGUY হিচাপে এখন আঁচনি নতুনকৈ মুকলি হ'ল বন্ধুসকল, অৰ্থাৎ চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, অৰ্থাৎ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। কোনসকলে লাভ কৰিব এই আঁচনি, কি কি যোগ্যতা থাকিব লাগিব, কেনেকৈ এপ্লাই কৰিব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, আমি সকলোখিনি কথা আলোচনা কৰিম ভিডিঅ'টোত। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এইখন আঁচনি বন্ধুসকল সম্পূৰ্ণ নতুন হয়, নতুনকৈ উলিয়াইছে বন্ধুসকল, নতুনকৈ মুকলি হৈছে, যিহেতু এতিয়ালৈকে দিয়া নাই, দিবহে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা হিচাপে আঁচনিখনৰ নাম। সবিশেষ চাই লওক। এই আঁচনিৰ উদ্দেশ্য হ'ল, এই অভিযানৰ মূল উদ্দেশ্য হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে মিলি পামৰ আয় দুগুণ কৰা। CMSGUY বৰ্তমানৰ বৃদ্ধিৰ হাৰত অসমৰ খেতিৰ আয় দুগুণ হ'বলৈ প্ৰায় 80 বছৰ সময় লাগিব। এই ক্ষেত্ৰত চৰকাৰৰ স্বাভাৱিক হস্তক্ষেপ সমস্যাটো সমাধানৰ বাবে পৰ্যাপ্ত নহ'ব। CMSGUY অধীনত পামৰ আয় দুগুণ কৰাৰ সপোন বাস্তৱায়িত কৰিবলৈ 5 বছৰৰ ভিতৰত সম্পূৰ্ণ গ্ৰাম্য সবলীকৰণৰ বাবে গ্ৰাম্য অঞ্চলত ব্যাপক বিনিয়োগ আৰম্ভ কৰাৰ প্ৰস্তাৱ আছে। এইটো বন্ধুসকল খেতিৰ আয়, যিসকল খেতিয়ক আছে খেতিৰ আয় দুগুণ কৰিবলৈ যিটো চৰকাৰৰ সপোন হয় বন্ধুসকল, সেইকাৰণে এই আঁচনিখন মুকলি কৰা হৈছে। ইয়াক চেচুৰেশ্যন মডেলৰ ওপৰত কেন্দ্ৰীভূত হস্তক্ষেপৰ জৰিয়তে প্ৰতিখন ৰাজ্য গাঁও সামৰি লৈ প্ৰত্যক্ষ অৰ্থনৈতিক কাৰ্যকলাপ, বজাৰ সংযোগকে ধৰি লজিষ্টিক সমৰ্থন আৰু সম্পাদয় সমৰ্থন। ওপৰৰ কেন্দ্ৰীভূত হস্তক্ষেপসমূহ 9টা জটিল ক্ষেত্ৰত লক্ষ্য কৰি লোৱা হৈছে, আৰু আনুষাংগিক উপ মিছনসমূহ হ'ল মীন অভিযান, গাখীৰ মিছন, জৈৱিক মিছন, ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ অভিযান, চিৰিকালচাৰ খাদ্য আৰু কুটিৰ উদ্যোগ অভিযান, পথ আৰু ব্ৰডবেণ্ড সংযোগ, অৰ্ধ প্ৰক্ৰিয়াকৰণ আৰু বজাৰ সংযোগ, যুৱ ক্ৰিয়া মিছন আৰু পৰম্পৰাগত নামঘৰ আৰু অন্যান্য সামূহিক অনুষ্ঠানসমূহ শক্তিশালী কৰি গাঁও জ্ঞান কেন্দ্ৰসমূহ উন্নয়ন কৰি ই-গ্ৰাছ মিছন। এইসমূহ মিছন মানে বন্ধুসকল সামৰি লোৱা হৈছে এই আঁচনিৰ আণ্ডাৰত। আঁচনিৰ ভিতৰত এইবোৰো মিছন সামৰি লোৱা হৈছে, যেনে মীন অভিযান, গাখীৰ মিছন, জৈৱিক মিছন, ভূমি মাটি ব্যৱস্থাপনা সংৰক্ষণৰ অভিযান, এই সকলোখিনি এই স্কিমৰ ভিতৰত অৰ্থাৎ এই আঁচনিৰ ভিতৰত সামৰি লোৱা হৈছে। আৰু এইসমূহ হ'ল উপমিছন বুলি কোৱা হৈছে। ইয়াৰ পাছত লাভসমূহ চাওক, লাভসমূহ কি কি লাভ হ'ব। অসম চৰকাৰে আৰম্ভ কৰিছে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। এই আঁচনিৰ জৰিয়তে ৰাজ্যত কৃষি ব্যৱস্থা বৃদ্ধি কৰা হ'ব আৰু দুগুণ শস্য খেতিৰ সুবিধা প্ৰদান কৰা হ'ব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ কৃষি ব্যৱস্থাটো বৃদ্ধি কৰিব আৰু দুগুণ শস্য খেতিৰ সুবিধা দিব। গাঁৱত নিৰ্বাচিত হিতাধিকাৰী গোটক ইয়াৰ আনুষাংগিক সামগ্ৰীকে ধৰি এখন ট্ৰেক্টৰেৰে গঠিত এটা ট্ৰেক্টৰ ইউনিট প্ৰদান কৰা হ'ব। ট্ৰেক্টৰ ইয়াৰ কাৰণে দিয়া হ'ব, আৰু এইটো বন্ধুসকল সম্পূৰ্ণ এটা গোট হ'ব, মানে 8-10 জনৰ ভিতৰত এটা গোট হ'ব। এই গোটসমূহক, আৰু ইয়াত মতা মানুহৰ গোট হ'ব বন্ধুসকল, এই গোটসমূহক বিতৰণ কৰিব এইখন আঁচনি। এই ট্ৰেক্টৰখন ৰাজসাহায্যযুক্ত হাৰত যোগান ধৰা হ'ব। এই আঁচনিৰ জৰিয়তে চৰকাৰে সৰ্বাধিক 5.5 লাখ টকাৰ অধীনত হিতাধিকাৰীক 70% ৰাজসাহায্য প্ৰদান কৰিবলৈ ওলাইছে। এইটো বন্ধুসকল 5.5 লাখ টকাৰ অধীনত 70% ৰাজসাহায্য প্ৰদান কৰিব। এই ৰাজসাহায্য সংশ্লিষ্ট শ্ৰেণীৰ বাবে চৰকাৰে অধিসূচনা কৰা ট্ৰেক্টৰৰ তালিকাত থকা ট্ৰেক্টৰ সৰ্বনিম্ন মূল্যত গ্ৰহণযোগ্য হ'ব। ইয়াৰ কাৰণে ট্ৰেক্টৰ সৰ্বনিম্ন মূল্যত দিয়া হ'ব। একেদৰে সাহায্যৰ সৰ্বনিম্ন অনুমোদিত মূল্যও এই ৰাজসাহায্যৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই আঁচনিৰ সুবিধাৰ একেখন গাঁৱৰ প্ৰকৃত প্ৰাপ্তবয়স্ক কৃষক 8ৰ পৰা 10 জনীয়া এটা গোটক প্ৰদান কৰা হ'ব। মই যিহেতু বন্ধুসকল কৈছিলোঁ আপোনালোকক 8ৰ পৰা 10 জন লোক থাকিব লাগিব, প্ৰাপ্তবয়স্ক লোক হ'ব লাগিব, প্ৰাপ্তবয়স্ক কৃষক হ'ব লাগিব। 8 আৰু 10 জনৰ এটা গোট থাকিব, এই গোটটোক প্ৰদান কৰা হ'ব এই সুবিধাসমূহ। ইয়াৰ পাছত চাওক যোগ্যতা কি কি লাগিব। ইয়াৰ কাৰণে যোগ্যতা কি কি লাগিব বন্ধুসকল। এই আঁচনিৰ সুবিধা একেখন গাঁৱৰ প্ৰকৃত প্ৰাপ্তবয়স্ক কৃষক 8ৰ পৰা 10 জনীয়া যিকোনো গোটক প্ৰদান কৰা হ'ব। কৃষকৰ গোটটোৰ এটা উমৈহতীয়া বেংক একাউণ্ট থাকিব লাগিব, আৰু আবেদন পত্ৰত প্ৰতিজন সদস্যৰ স্বাক্ষৰৰ সৈতে যৌথভাৱে আবেদন কৰিব। ভাল হ'ল খেতি কৰা মাটি আৰু শস্যৰ বিৱৰণৰ সৈতে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ জইণ্ট এটা একাউণ্ট লাগিব, যেনেকৈ মহিলাসকলৰ গোটত থাকে আত্মসহায়ক গোটত, তেনেকৈ 2জন থাকিব, 2জনৰ জইণ্ট একাউণ্ট থাকিব। তাৰ পাছত বাকী সদস্যবিলাকৰ চাইন দিব কিবা দৰকাৰ হ'লে। আবেদনকাৰীৰ
গোটত এটা পৰিয়ালৰ এজনতকৈ অধিক সদস্য থাকিব নালাগে। যিসকলে আবেদন কৰিব মানে একে ঘৰৰ পৰা এজনেহে এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব, এজনতকৈ অধিক থাকিব নোৱাৰিব। যদি এঘৰ মানুহত বোলে 4জন কৃষক আছে, এজনেহে এপ্লাই কৰিব পাৰিব, এজনতকৈ বেছি কৰিব নোৱাৰিব এপ্লাই। ইয়াৰ পাছত চৰকাৰী কৰ্মচাৰীয়ে আঁচনিখনত আবেদন কৰিব নোৱাৰিব। যদি এজন কৃষকো হয় আৰু চৰকাৰী চাকৰিও কৰে, লাগিলে 4th গ্ৰেডৰে হওক বন্ধুসকল, সেইজনে এপ্লাই কৰিব নোৱাৰিব। ব্যক্তিগত কৃষকৰ বাবে আঁচনিৰ সুবিধা লাভ কৰিবলৈ দিয়া নহ'ব। ব্যক্তিগতভাৱে কোনো কৃষকে এই আঁচনি লাভ কৰিব নোৱাৰিব, মানে গোটটোত থাকিবই লাগিব। ব্যক্তিগতভাৱে বন্ধুসকল এই আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগিব চাই লওক। প্ৰথমে আবেদনকাৰীয়ে কৃষি বিভাগৰ ওচৰৰ কাৰ্যালয়লৈ যাব লাগিব। যিটো কৃষি বিভাগ আছে এগ্ৰিকালচাৰ, সেই অফিচলৈ যাব লাগিব। এতিয়া আবেদনকাৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নতি যোজনাৰ আবেদন পত্ৰ বিচাৰিব লাগিব। এই আবেদনকাৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নতিৰ যোজনাৰ আবেদন পত্ৰ ইয়াৰ কাৰণে বিচাৰিব লাগিব। আবেদনকাৰীয়ে আবেদন পত্ৰখন প্ৰয়োজনীয় সকলো তথ্য লিখি পূৰণ কৰিব লাগিব। তাৰপৰা বন্ধুসকল এখন এপ্লিকেশ্যন ফৰ্ম দিব, সেইখনত সকলোখিনি লিখিব লাগিব। এতিয়া আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো নথিপত্ৰ সংলগ্ন কৰিব লাগিব। আৰু সকলো যিবিলাক বিচাৰিছে ডকুমেণ্টছখিনি ইয়াত বন্ধুসকল মই পাছলৈ আপোনালোকক জনাই আছোঁ কি ডকুমেণ্টছ লাগিব, কি প্ৰমাণ পত্ৰ লাগিব। সেই সকলো প্ৰমাণ পত্ৰ লগত গাঁঠি দিব লাগিব জেৰক্সখিনি। ইয়াৰ পিছত আবেদনকাৰী এই পত্ৰ কৃষি বিভাগত জমা দিব লাগিব, অৰ্থাৎ এগ্ৰিকালচাৰ যিটো অফিচ, এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। এই পদ্ধতি অনুসৰণ কৰি আবেদনকাৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আবেদন কৰিব পাৰিব। এই পদ্ধতি অনুসৰণ কৰি আবেদনকাৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আবেদন কৰিব পাৰিব। এই আঁচনিখনৰ আণ্ডাৰত এই গোটটোৱে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত ডকুমেণ্টছ কি লাগিব, মানে নথিপত্ৰ কি লাগিব, নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰয়োজন নথিপত্ৰৰ তালিকা আধাৰ কাৰ্ড লাগিব, বাসস্থানৰ প্ৰমাণ পত্ৰ অৰ্থাৎ PRC লাগিব, পাৰ্মানেণ্ট হ'ব লাগিব, পাছপৰ্ট আকাৰৰ ফটো লাগিব, মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, আয়ৰ প্ৰমাণ পত্ৰ লাগিব অৰ্থাৎ ইনকম চাৰ্টিফিকেট লাগিব, বয়সৰ প্ৰমাণ মানে এজ চাৰ্টিফিকেট, আৰু বেংক একাউণ্টৰ সবিশেষ ইত্যাদি। বেংক একাউণ্টো লাগিব এটা, সকলোৰে বেংক একাউণ্ট লাগিব বন্ধুসকল। আৰু ইয়াৰ কাৰণে আপোনালোকে কিছুমান কুৱেশ্যন ইয়াত চাব পাৰে, আৰু ইয়াত কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে। আপোনালোকে মনত যদি ধাৰণা হয় এই আঁচনিটো কি, আপোনালোকে ইয়াত ডাইৰেক্ট চাব পাৰে। এই আঁচনিৰ দ্বাৰা কৃষকৰ কি লাভ হ'ব, কৃষকসকলে ৰাজ্যত কৃষি যান্ত্ৰিকীকৰণ বৃদ্ধি কৰিব পাৰে আৰু দুগুণ শস্যৰ সুবিধা এই আঁচনিৰ দ্বাৰা প্ৰদান কৰিব পাৰে। এই আঁচনিৰ মিছন কি, এনেকৈ সকলোখিনি আছে, আপোনালোকে চাব পাৰিব ইচ্ছা কৰিলে। 5 বছৰৰ পাছত এই আঁচনিৰ লক্ষ্য কি সেইটো ইয়াত দিয়া আছে। 5 বছৰ পামৰ আয় দুগুণ কৰাটোৱে মূল লক্ষ্য। ট্ৰেক্টৰ বা কৃষকে সম্পূৰ্ণ ধন দিব লাগিব নেকি? গ্ৰুপটোৱে কৃষকসকলক ভাড়াৰ ভিত্তিত ট্ৰেক্টৰ যোগান ধৰিব। গ্ৰুপটোৱে কৃষকসকলক মানে যিসকল কৃষক আছে ভাড়া দিব লাগিব, ভাড়া ভিত্তিক ট্ৰেক্টৰ যোগান ধৰিব পাৰিব। আবেদনকাৰী ৰাজসাহায্য হাৰ কিমান হ'ব ইয়াত আপোনালোকে চাই ল'ব। 70% হাৰত ৰাজসাহায্য আবেদনকাৰী গোটৰ বাবে ট্ৰেক্টৰ ইউনিট মুঠ খৰচৰ ওপৰত উপলব্ধ হ'ব। যাতে ওপৰৰ ৰাজসাহায্যৰ ব্যৱস্থা শীৰ্ষক দফা 2 উল্লেখ কৰা অনুসৰি সৰ্বাধিক 5.5 লাখ টকাৰ অধীনত। এই আঁচনিৰ সুবিধা কোনে ল'ব পাৰিব এইবিলাকতো মই আপোনালোকক জনালোৱে। যদি আপোনালোকে ইচ্ছা হয় এনেকৈ চাব পাৰে, ইয়াত সকলোখিনি দিয়া আছে। গতিকে বন্ধুসকল আপোনালোকে দেখিলে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা কোনে কোনে ল'ব পাৰিব, কি কোৱালিফিকেশ্যন লাগিব, মানে কি অৰ্হতা লাগিব, কি নথিপত্ৰ বা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, মই আপোনালোকক গোটেইখিনি কৈ দিলোঁ। আৰু যেতিয়া ইয়াৰ এপ্লাই হ'ব, এতিয়ালৈকে এপ্লাই হোৱা নাই, আৰু এপ্লাইটো অফলাইন মাধ্যমেৰে হ'ব, অনলাইন মাধ্যমেৰে নহয়। মই আপোনালোকক ক'লোঁ ভিডিঅ'ত অফলাইন মাধ্যমেৰে হ'ব। যেতিয়াই হ'ব মই আপোনালোকক খবৰ দিম, আৰু আপোনালোকেও ওচৰৰ অফিচত এগ্ৰিকালচাৰ নিজৰ এগ্ৰিকালচাৰ অফিচত আপোনালোকে খবৰ কৰিব। খবৰ কৰিলে গম পাব, তাৰপৰা আপোনালোকে ফৰ্ম দিব, ফৰ্ম ফিল আপ কৰিব লাগিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পালে, অলপো সহায় হ'ল বুলি ভাবে আপোনালোকে লাইক এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। আৰু কিবা প্ৰব্লেম হ'লে বা কিবা কনফিউজ হৈ থাকিলে আপোনালোকে কমেণ্ট কৰিব নিশ্চয়, আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।